স্ত্রীকে খুনের অভিযোগ স্বামীর বিরুদ্ধে ৩ সন্তানের মা ছিলেন ওই মহিলা গ্রেপ্তার করা হয়েছে। অভিযুক্ত স্বামীকে তামারহাট থানায় শ্বশুরবাড়ির 4 জনের বিরুদ্ধে মামলা। আবারও জানাবো, পরিবারের অভিযোগ বিয়ের পর থেকেই কার্যত নির্যাতনের শিকার হচ্ছিলেন তাদের মেয়ে। মারধরও করা হতো বলে অভিযোগ শ্বশুরবাড়ির লোকেদের। খুনের দিন ফোনে নির্যাতনের কথা জানিয়েছিলেন তিনি। এরপরে মাঝরাতেই মেয়ের মৃত্যুর খবর জানতে পারেন তারা। ভণ্টি বৃহস্পতিবাৰৰ দিনত মোৰ ঘৰত আহিছিল। শনিবাৰৰ দিন ওর মানে স্বামীৰ ঘৰ গ'বলৈ গৈছিল। স্বামীৰ ঘৰ যোৱাৰ পাছত সোমবাৰৰ দিনত আমাৰ বড় ভণ্টিক ফোন কৰি ক'লে 5টা 5:30 মান পিছত যে মোৰ হাজবেণ্ডে মোক গাড়ী ধুবলৈ গৈছিলোঁ, পানী দেওয়াৰ মানে লেট হোৱাৰ কাৰণত মোক ধৰি খুব মাৰপিট কৰিছিল ৰাস্তাৰ মাজতে মাৰপিট কৰাৰ পিছত মোৰ বড় ভণ্টিক ফোন কৰি কোৱাৰ পিছত ৰাতিবেলা আমাৰ ভণ্টিয়ে কৈছিলোঁ আমাৰ বড় দিদিক যে দিদি তোমাৰ লগত মোৰ বহুত কথা আছে, মই ৰাতি কম তোমাক, কিন্তু মোৰ ভণ্টি আৰু ক'ব নোৱাৰিলে। 10টা 4 মিনিটত আমাৰ হাজবেণ্ডক ফোন কৰা জহুৰুলৈ আমাৰ ভণ্টিৰ মনোয়াৰাৰ মানে হাজবেণ্ডে ক'লে যে মনোয়াৰা না মৰা গেছে। তা আমার হাজবেন্ড মরিছে। আমার হাজবেন্ডে বলে যে মনোয়ারা কিরকম করে মরলো, ও তো কালকে গেল আমাদের বাড়ি থেকে, তাহলে মরলো কিরকম করে। প্ৰি প্লান মাৰ্ডাৰ হৈছে বুলি আমাৰ সন্দেহ হৈছে। তাৰপিছত আমি কি কৰিলোঁ, পুলিচক গতাই দিয়াৰ পিছত পুলিচে পষ্টমৰ্টম কৰিবলৈ লৈ গ'ল। ৰাতিটো কোনোবা মটেজাৰ হস্পিটেলত ৰাখিছে, ৰাতিপুৱা ৰাতিটো ধুবুৰী লৈ গৈছে। তাৰপিছত পষ্টমৰ্টম ৰিপৰ্টটো অহাৰ পিছত এতিয়া কি হ'ব এইটো ভালকৈ গম পাম। কিন্তু আমি এতিয়া FIR কৰিছোঁ। FIRটো অকল এজন এৰেষ্ট হৈছে জহুৰুল নামৰ, আৰু বাকী যি 5জন আসামী আছে আমি প্ৰশাসনৰ পৰা এইটোৱে আশা কৰোঁ যে বাকী 5জনকে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু আইনগতভাৱে যি শাস্তি হয় বা যি হয় সকলোখিনি আইনগতভাৱে হ'ব লাগে, আমি এইটোৱে বিচাৰোঁ।